দুপৰীয়া ভাত খাজ খাবলৈ এয়া বাঢ়ি ল'লোঁ। তাতে আকৌ পূৰা গৰম গৰম। আজি মই কিনো বনালোঁ আহক এবাৰ চাওঁ। এয়া প্ৰথমতে লৈ ল'লোঁ সৰু গুটি আলু, ভালদৰে ধুই কৰি ইয়াক কাটি কুটি ল'ম। লগতে লৈ লৈছোঁ ঘৰৰ পিঁয়াজ পাত কেইডালমান আছিলে, তাকে ছিঙিলোঁ। কেৰাহীত দি দিলোঁ জিৰা অকণমান, লগতে দি দিম এতিয়া পিঁয়াজ পাত। পিঁয়াজ পাত খাই বিৰাট ভাল লাগে, তেনেকুৱা ভাজিতেই হওক বা বিশেষকৈ মই হাঁহ কণীৰ লগত খাই বেছি ভাল পাওঁ। তাৰপিছত এয়া ধুনীয়াকৈ ভাজি কৰি মিক্স কৰি এতিয়া ঢাকি দিম সিজিবৰ কাৰণে। আনফালে আকৌ এয়া মাছ ফ্ৰাই কৰি আছোঁ। মাছ বুলি ক'লে আগতে মই বিৰাট ভয় কৰিছিলোঁ কাঁইটৰ কাৰণে, সঁচাকৈ মাছ নাখাইছিলোঁ। আৰু তাতে সেই মাছখিনিতে আকৌ এয়া পেটু ওলাইছে। পেটু মানে তেলহে দেই, পেটু নামত অকণো নাই। মই মাছটো কণী আছে বুলি কিনিছিলোঁ, কিন্তু মাছত ওলালে তেলখিনি। ভাবিলোঁ তেলখিনিয়ে কিবা এটা বনাওঁ। এয়া একো নিদিয়াকৈ তেলখিনি দি দিছোঁ মাছ ভজা কেৰাহীখনতে। তাৰপিছত ভালদৰে এতিয়া অলপ সময় ভজাৰ পিছত ইয়াত এতিয়া মই শাক অলপ মিক্স কৰিম। আমিতোতো পেটুৰ লগত সাধাৰণতে বেঙেনা বিলাহী দিটো খাওঁৱেই। আজি মই লাই শাকৰ লগত এই মাছৰ তেলকণ বনাম। মোৰ বিৰাট ভাল লাগে এইদৰে খাই, যিহেতু লাই শাকখিনি পিছত একদম তেলীয়া তেলীয়া হৈ যায়, মানে খোৱাৰ মজাই বেলেগ। আৰু মই সেইকাৰণে এইদৰে শাক দিহে বেছি ভাল পাওঁ। বিলাহী বা বেঙেনা তেনেকৈ বনাই খাওঁ, কিন্তু শাক দিও খাই ভাল পাওঁ। সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকে বা খাই নাখায়, মই খাওঁ তাকে বোলো দেখুৱাওঁ এবাৰ। তাৰপিছতে এয়া মোৰ আলু ভজা হৈ গ'ল। ইয়াত এতিয়া দি দিম অলপমান গাহৰি মাংস আছিলে, বেছি নহয়। সেই মাংসখিনি পিচটো ডাঙৰ আছিলে, অলপ সৰু সৰু কৰি অলপ সৰহ কৰি লৈছোঁ। তেতিয়াহে মনটো ভাল লাগে যে গাহৰি মাংস খাইছোঁ দেই বুলি। সেইকাৰণে অলপ অলপ সৰু কৰি ল'লোঁ, যাতে আলু জোখৰে কৰিছোঁ। এইখিনিও এতিয়া ভালদৰে মই ভাজি কৰি ল'ম। দুপৰীয়া সময়ত বিশেষকৈ বহুত কিবা কিবি ৰান্ধি খোৱা যায়, ৰাতি পাল মাৰোঁ একেবাৰে পাল। এয়া মই থালিখন ৰেডি কৰি লৈছোঁ। এতিয়া লৈ ল'লোঁ মোৰ শাক ভাজিখন, পূৰা স্পেচিয়েল শাক ভাজি। আপোনালোকে নাহাঁহিব দেই স্পেচিয়েল বুলি কওঁতে, কিন্তু মই খাই ভাল পাওঁ যে সেইকাৰণে স্পেচিয়েল বুলি কৈছোঁ। তাৰপিছত আছে মোৰ গাহৰি আৰু সৰু আলু ড্ৰাই ফ্ৰাই। এতিয়াতো সৰু আলুৰ ছিজন বিৰাট, একদম আলু খাই খাই মই মানুহজনী মতি হৈ গৈছোঁ। আৰু কি ক'ব, লোভ যে, লোভৰ কাৰণে এয়া। লগতে এয়া মই দালি ল'লোঁ। দালিত আকৌ পালেং শাক মিক্স কৰিছোঁ। দালিত কিবা এটা মিক্স নকৰিলে দালিকণ খাই ইমান ভাল নাপাওঁ। লগতে লৈ ল'লোঁ নেমু। তাৰপিছত আৰু কিবা কিবি বনাইছোঁ, সেয়া হৈছে চালাড, মূলা চালাড ধনিয়া দি। তাৰপিছত এখন মিক্স ভাজি। এয়াই আছিল আজি মোৰ দুপৰীয়া সাজ। এতিয়া ৰখি নাথাকোঁ আৰু ন, ঠিক আছে।